ঢিঙত এইবাৰ চলিল কেৱল প্ৰত্যুত বৰদলৈৰ মেজিক। আটাইকেইটা জিলা পৰিষদ আৰু সৰ্বাধিক আঞ্চলিক সদস্য জয়ী কংগ্ৰেছৰ। নগাঁও জিলাৰ ঢিং সমষ্টিৰ আটাইকেইখন জিলা পৰিষদ এইবাৰ কংগ্ৰেছৰ দখলত। অধিকাংশ আঞ্চলিক সদস্যও এইবাৰ কংগ্ৰেছ দলৰ পৰা জয়ী। এইবাৰ ঢিং আৰু নিজ ঢিং ব্লক যাব কংগ্ৰেছৰ হাতলৈ। বিজেপি আৰু AUDFক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰাৰ লগতে কংগ্ৰেছ আৰু ৰাইজৰ দলক আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে ঢিং সমষ্টিত। ঢিং সমষ্টিৰ 4টা জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ বাতৰি পোৱা গৈছে। 5 নং আমলখি চহৰীয়া জিলা পৰিষদ সমষ্টিত নাৰ্গিছ পাৰভিন, 6 নং বালিসত্ৰ জিলা পৰিষদ সমষ্টিত খালিদা ইয়াছমিন, 7 নং বেচামাৰী জিলা পৰিষদ সমষ্টিত মতিউৰ ৰহমান আৰু 8 নং লহকৰ জিলা পৰিষদ সমষ্টিত বাবুল আলী বিপুল ভোটত জয়ী হয়। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বতদ্ৰা লাইভ। Satu